বন্ধুসকল আকৌ এটা নতুন আপডেট ভিডিঅ' লৈ আহিছোঁ। চাওক, এনেকুৱা মানুহ থাকিব পাৰে নেকি আমাৰ অসমত? অসমীয়াক যে লুটে বুলি নকয়, এনে নকয়। কিছুমান মানুহ আছে, সঁচাকৈ এই আজিৰ দিনত আছে মানুহ। মই ডাইৰেক্টলি নাম কৈ দিছোঁ, মানৱী আৰু এলেন দুৱৰা। এই দুয়োটাই আজি এই কেইদিনমান ধৰি এনেকুৱা এটা ৰচনা ৰচি আছে, ৰচনাই বুলি ক'ম, পইচা লুটাৰ এনেকুৱা এটা ষড়যন্ত্ৰ চলাই আছে। সিহঁতক বোলে 999 টকাকৈ দিব লাগে, তেতিয়া আপোনাৰ যদি ফেচবুক পেজটো মনিটাইজ হোৱা নাই, মনিটাইজ কৰি দিব। আৰু কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে, কেনেকৈ আপুনি আৰ্নিং কৰিব, গোটেইখিনি বোলে শিকাব। মই সেইকাৰণে কৈ আছোঁ, সিহঁতৰ বিপক্ষে মাত মাতি মোক এটকাও দিব নালাগে। যিসকলে নতুন, এতিয়ালৈকে ফেচবুক পেজটো বা ফেচবুক প্ৰফাইলটো মনিটাইজ কৰিব পৰা নাই, কি কি অসুবিধা হৈছে, আপোনালোকে মোক কণ্টেক্ট কৰিব। মোক এটকাও নালাগে আপোনালোকৰ পৰা, মই ফ্ৰীতে কৰি দিম। কিন্তু আপোনালোকক মই সম্পূৰ্ণ কথাখিনি কোৱাৰ আগতে মই এটা ভিডিঅ' আপোনালোকে স্ক্ৰীনৰ ছাইডত চাব। মই নিজে কল কৰিছোঁ আৰু নিজে মই ভিডিঅ' ৰেকৰ্ড কৰি ৰখাইছোঁ। এই গোটেইখিনি কথা শুনি লওক আপোনালোকে। তাৰপিছত যদি আপোনালোকে কিবা বেয়াকৈ ভাবে, তাৰপিছত মোৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব পাৰে। কাৰণ কিয়, চাওক, সিহঁতে এনেকুৱা এটা প্লেনিং বনাইছে। চাওক, পাৰ পাৰ্চন 999 টকাকৈ, যদি হাজাৰ মানুহ আহি যায়, লাখে টকা লুটাৰ মাথা মাৰি আছে ন। গতিকে যিয়ে নহওক, ভিডিঅ'টো আপোনালোকে চাই লওক। মই ডাইৰেক্টলি কল ৰেকৰ্ড কৰি ৰখাইছোঁ, কেৱল ভিডিঅ'টো আপোনালোকে শুনি লওক। ফেচবুক হেৰিটো 5 বছৰমান হ'ল, কিন্তু কি আহি থাকে জানো, মই ইমান কাম কৰিব পৰা নাই। তাৰপিছত মই সেইকাৰণে আপুনি আগত ভিডিঅ' তাত আপলোড কৰিছে নে নাই? নাই, 2-এটা কৰি আছিলোঁ। তাৰপিছত ইমানখিনি গম নাপালোঁ। গম নোপোৱাৰ কাৰণে সেইকাৰণে মই ইমানখিনি মোৰ নলেজ নাই। চ' সেইকাৰণে মই বাদেই দিলোঁ কাম কৰা। আৰু তাৰপিছত এতিয়া ভিডিঅ'বিলাক পাই আছোঁ ন, সেইকাৰণে মোৰ আগ্ৰহ বাঢ়ি আছে আৰু কাম কৰোঁ নেকি বুলি পেলাই। কথাটো হ'ল এনেকুৱা, মানুহে যেতিয়ালৈকে কথাটো গম নাপায়, উশাহ নাপায়, তেতিয়ালৈকে একো নিজকে ডাউন কৰি থোৱা হয়। যেতিয়া মানুহৰ পৰা গম পোৱা যায়, জনা হয় কথা, তেতিয়াৰ পৰা অলপ শিকিবলৈ চবৰে মন যায়। তেনেকুৱাই ধৰণৰ। আৰু আপুনি ভিডিঅ' আপোনাৰ দি থাকিব লাগিব, তেতিয়া আপোনাৰ তাত মনিটাইজ অপশ্যন কিবা কিবি সেইবিলাক আহিব। যদি নিদিয়ে সেইখিনি আপোনাৰ হয়তো পেজটোত অহা নাই চাগে। কি, ছ'চিয়েল মিডিয়াত কাম কৰা বহুত আগ্ৰহ আছিল, কিন্তু সেই আৰু ইমানখিনি নাজানো ন, ইমান নলেজ নাই। যদি তিনিচুকীয়ালৈ যদি আহে, আপোনাৰ যদি সঁচাকে মানুহৰ বহুতখিনি টেলেণ্ট থাকিব পাৰে, আৰু টেলেণ্টটো বাহিৰেও আৰু যদি আপোনাৰ বা ফেচবুকৰ পৰা পপুলাৰিটিও পাব মন গৈছে, বা তাৰ পৰা আৰ্নিঙো কৰিব যদি মন গৈছে, গোটেইখিনি মিলাই কিনে কৰিব পৰা যায়, কৰিব পাৰিব। একদম মনটো চব ফালে থাকিব লাগিব আপোনাৰ। মই এতিয়া হেৰিত আছোঁ, ডুমডুমাই বিশাকোপিত আছোঁ। তেতিয়াহ'লে আপুনি এটা কাম কৰক, 2 তাৰিখে আমি যিখন চেমিনাৰ পাতিম, সেই চেমিনাৰখনত আপুনি আহি পেলাই মানুহেনো কেনেকে ভিডিঅ' বনালে মানুহৰ ওচৰত পায়গে ভিডিঅ' বিলাক, বা কেনেকুৱা ধৰণে কেমেৰাটো ধৰিব লাগিব, বা কেনেকে বনাই আৰু কেনেকে কথাখিনি ওলাব মুখৰ পৰা, যদিহে আপুনি ভিডিঅ' বনাই লাজো লাগে, আমাৰ লগত থাকিলে সেইটো বস্তু আপোনাৰ নাইকিয়া হৈ যাব। তাৰপাছত সেইটো যেতিয়া নাইকিয়া হ'ব, হয়তো আপুনি 10 দিনতো আপোনাৰ চেনেল গ্ৰ' কৰি ল'ব পাৰে, হয়তো 5 দিনতো পাৰিব, বা মাহেকতো পাৰিব। তেনেকুৱা এই 2 তাৰিখে ক'ত লগ পাম? মই তিনিচুকীয়া, আমি যিখন ছাবস্ক্ৰিপশ্যন চেমিনাৰ পাতিম, সেই চেমিনাৰখনত। ক'ত থাকিব আপোনালোকে? মই একজেক্ট লোকেশ্যনটো ক'ব নোৱাৰো, হয়তো আমি ATC মাৰ্কেটত যিটো মল আছে সেইটোতো ল'ব পাৰো। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কোনডোখৰত ল'ম। আপুনি যদি কনফাৰ্ম হয়, তেতিয়াহ'লে আপোনাৰ নামটো লিখি কিনে মোৰ হোৱাটছএপত দি দিবহি, মানৱী, মই কনফাৰ্ম যাম 2 তাৰিখে। এইটো নম্বৰতে হোৱাটছএপ আছে নে আপোনালোকৰ? মোৰ এইটো নম্বৰতে আছে। যিটো মেনেজাৰৰ নম্বৰ বুলি দিয়া হৈছিলে আপুনিয়ে ন? মানৱী। তাকে মই ভিডিঅ'টো চাই পেলাই, মেনেজাৰ অকল মই নহয়, আমাৰ গোটেই টিম আছে। আমি 6টা-7টা আছো। আমি চবে আপোনাৰ যিমানখিনি যায়, এতিয়া মানুহ বহুত থাকিলে অকল এজনীয়ে কৰি দিব নোৱাৰে ন, গোটেইখিনি লগত থাকিব লাগে, তেনেকুৱা নহয়, সেইটো গম পাইছো। মই কি কৈছো, নহয়, ঠিকে আছে। যিটো মেনেজাৰৰ নম্বৰ বুলি ফেচবুকত দিছেতো, মই সেইকাৰণে ফোন কৰি চালো। আৰু এইটো মেনেজাৰ নাম্বাৰ বুলি দিয়া নাই বাৰু, এইটো নাম্বাৰত কল কৰক। মই ৰিচিভ নকৰিছিলো, মেনেজাৰে কথা পাতিব বুলি দিছিলে। আৰু বেলেগে ফোন, মোৰ ফোনটো বেলেগে ৰিচিভ কৰি আছিলে। মোৰ ঠিকে আছে দিয়ক। তাকে ভিডিঅ'ত চাই আছিলো, হঠাৎ মই বোলো বুলি পেলাই। হ'ব দিয়ক, মই হোৱাটছএপত আপোনাক মেছেজ কৰি আছো। থৈ দিয়কচোন দেই, ফোন আহি
আছে মানে আপোনাৰ নামটো মানৱী ন আপুনি মোক মেছেজটো দি থলে আপোনাক মই ফৰ্মখনত মানে আপোনাক ভৰাই থম নহলে পাহৰি থকা হ'ব দেই ঠিক আছে বাৰু তো বন্ধুসকল আপোনালোকে গোটেই ৰেকৰ্ডিংখিনি শুনিলে চাওক এনেকুৱা প্ৰলোভনত কেতিয়াও নাযাব কাকো পইচা দিয়া দৰকাৰ নাই সেইকাৰণে কৈছোঁ মোৰ ভিডিঅ' চাব নালাগে মোক ফ'ল' কৰিব নালাগে আপোনালোকে আৰু বহুত ভিডিঅ' আছে তেনেকৈ ইউটিউবত হওক ফেচবুকত হওক চাৰ্চ কৰি চাওক বা ফেচবুক পেজটো কেনেকৈ মনিটাইজ কৰিব লাগে কেনেকৈ কি কৰিব লাগে যিহেতু অলৰেডি ৰেকৰ্ডিঙত কৈছে ডেইলি আপোনালোকে ভিডিঅ' আপলোড দিয়ক ৰিলছ বনাওক ঠিকে আছে মই আজি ৰাতিপুৱা ভিডিঅ'টোত সেইটোৱে কৈছোঁ আপোনালোকে কাকো ফ'ল' কৰাৰ দৰকাৰ নাই কাকো মানে মই কি কৈছোঁ যদি আপোনালোকে কিবা জানিব লগা আছে ইউটিউবত চাৰ্চ কৰিলে পাব বা ফেচবুকত চাৰ্চ কৰি পাব চেনেল ছাবস্ক্ৰাইব কৰক নকৰক আপোনাৰ যিখিনি বস্তু দৰকাৰ হৈছে সেইখিনি চালেই হ'ল ছাবস্ক্ৰাইব বা ফ'ল' নকৰিলেও একো ক্ষতি নহয় কিন্তু আপোনাৰ যিখিনি বস্তু দৰকাৰ আছে ইউটিউবত চাৰ্চ কৰিলে পাব বা ফেচবুকত চাৰ্চ কৰিলে পাব চ' সেই গতিকে মই সেইখিনি কথা কৈ আছোঁ চাওক যিটো হিচাপত পইচাটো 999 999 টকাকৈ লৈ আছে পাৰ পাৰ্চন ভাবি চাওক আজিৰ দিনত বহুতো তেনেকুৱা মানুহ আছে যে সেই পইচাখিনি দিব ৰাজি আছে মই সেইকাৰণে কৈছোঁ মোৰ আপোনালোকে কোনো এটকা এটা দিব নালাগে আৰু যদি কোনোবাই ভুলতে মোক যদি বদনাম কৰিব বিচাৰে প্ৰুফ হ'ব মোক দিব লাগিব মোৰ লগত ভিডিঅ'ত কথা পাতক বা ফোনত কথা পাতক বা হোৱাটছএপত মেছেজ কৰক সেইখিনি মোক প্ৰুফ হ'ব দিব লাগিব যে তেওঁ এনেকৈ ভিডিঅ'ত কথা পাতিছিল কিন্তু আমাক এনে পইচা ডিমাণ্ড কৰি আছে সেইটো কিন্তু মোক প্ৰুফ দিব লাগিব আৰু মই এটা 100% আপোনালোকক এটা কথা দিছোঁ মোক এটকাও নালাগে কাৰণ মই আজি বহুত বছৰৰ পৰা একচুৱেলি মই কথা এটা কওঁ যে মই ফেচবুকত আজি বেছি দিন হোৱা নাই কাম কৰা কাৰণ কিয় মই ফেচবুকত ইমান আগ্ৰহ নাছিলোঁ মই বেছিকৈ আগ্ৰহ আছিলোঁ ইউটিউবত আৰু আজি মই বহুত বছৰৰ পৰা ইউটিউবতে কাম কৰি আছিলোঁ চ' সেই গতিকে মই ফেচবুকত ইমান দিনে কাম কৰা নাছিলোঁ কিন্তু এতিয়া মই লাহেকৈ মানে ফেচবুকত কাম কৰিব ধৰিছোঁ চ' সেই গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা কাকো যে আপোনালোকে পইচা এটকাও নিদিব ঠিক আছে যিখিনি মোৰ নলেজ আছে এতিয়ালৈকে ফেচবুক ইউটিউবৰ বিষয়ে মোৰ 80% লৈকে মোৰ নলেজ আছে কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে গোটেইখিনি নলেজ আছে চ' গতিকে আপোনালোকে মোক যোগাযোগ কৰক মোক সেইকাৰণে কৈ আছোঁ বাৰে বাৰে এই কথাষাৰ কৈ আছোঁ যে মোক এটকাও দিব নালাগে কিন্তু আপোনালোকক মই লাইভ ৰেকৰ্ডিং দেখুৱালোঁ ইহঁতে যে 999 টকা এজন মানুহৰ পৰা লৈছে সিহঁতে কেনেকুৱা এটা প্লেনিং বনাই আছে আৰু ভিডিঅ'টো মই দৰকাৰ মই ভিডিঅ'টো ডিছক্ৰিপশ্যন বক্সত দি দিম হয়তো সিহঁতৰ ভিডিঅ'টো ডিলিট কৰি দিব পাৰে আৰু স্ক্ৰীনশ্বটো আছে মোৰ ওচৰত মই স্ক্ৰীনশ্বটো ৰখাম মই সেইকাৰণে ভিডিঅ' ডিলিট কৰে বহুতে বহুত ভিডিঅ' ডিলিট কৰি দিয়ে মই সেইকাৰণে ফাৰ্ষ্ট অফ অল কি কৰোঁ মই স্ক্ৰীন ৰেকৰ্ড ৰখাওঁ স্ক্ৰীন ৰেকৰ্ডটো ৰখাওঁ আৰু এইটো যে মই যে কথাটো ক'লোঁ এই চৰি মেনেজাৰৰ লগত কথা পাতিব পাৰিব বুলি পেলাই যে কৈ আছে সেইকাৰণে সুধিছোঁ মই মেনেজাৰ আপুনি নেকি মেনেজাৰ হ'ল মানৱী বৰুৱা নেকি মেনেজাৰ তাইহে কথা পাতিছে কিন্তু নম্বৰটো তাই যদি মেনেজাৰ নহয় মানৱী বৰুৱাই কলটো কিয় ৰিচিভ কৰিছে মানে সেইকাৰণে কৈছোঁ ভিডিঅ'টোত দেখা গৈছে অকল দুজন মানুহ কোন এলেন দুৱাৰা আৰু মানৱী বৰুৱা গতিকে সিহঁতে দুজনেই এই খেলখন ধুনীয়াকৈ খেলিছে আৰু খেলিব বিচাৰিছে চ' গতিকে মই আপোনালোকক যিসকলে মোৰ ভিডিঅ'টো চাইছে আৰু যিসকলৰ তাত মোৰ ভিডিঅ'টো গৈছে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিম যিসকল নতুন ইউটিউবাৰ বা ফেচবুকত কাম কৰিম বুলি ভাবি আছে ফেচবুকত কাম কৰি আছে চাওক এটকাও দিব নালাগে তেওঁলোকে যিখিনি কথা ক'লে তেওঁলোকে মানে মানৱী তাই যিখিনি কথা ক'লে ডেইলি ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে বা ডেইলি ভিডিঅ' দিলে আপোনাৰ ফেচবুক পেজটো অট'মেটিকলি মনিটাইজ হ'ব সেইটোৱে কৈছোঁ চাওক আজিৰ দিনত আপোনালোকে কি কৰিব সদায় ভাল কণ্টেণ্ট বনাব বা যিকোনো মানে মানুহে যাতে আপোনাৰ যিখিনি ফেমিলি বুলি ক'ব লাগিব ন আপোনাক ফ'ল' কৰে মানে আপোনাৰ এটা পৰিয়াল ফেমিলি চ' সেই গতিকে আপুনি যিটো ভিডিঅ' বনাব বা ভিডিঅ' আপলোড কৰিব সেই ভিডিঅ'টো চাইটো ভাল লাগিব না যদি ভালেই নালাগে আপোনাৰ ভিডিঅ'টো চাব ক'ৰ পৰা ভিডিঅ'টো খুলি চালে এই কি ভিডিঅ' বনাইছে ভালেই লগা নাই নাচাওঁ কাটি দিলে তেতিয়া যিমান আপোনাৰ ভিডিঅ' পাব্লিকে ভাল নাপাব কথাটো কৈছোঁ আপুনি 5 মিনিটৰ এটা ভিডিঅ' বনাওক আপোনাৰ ভিডিঅ'টো চাই আধা মিনিট চোৱা নাই বা 1 মিনিটে চাই পেলাই ভাবিলে যে এই কি ভিডিঅ' বনাইছে হে ফাল্টু ভিডিঅ' বনাইছে নাচাওঁ বেক মাৰি দিলে বা কেঞ্চেল কৰি দিলে আপোনাৰ ভিডিঅ'টো নাচালে তেতিয়া কি কৰিব ইউটিউব বা ফেচবুকে লাহে লাহে আপোনাৰ যিটো ৰিকমেণ্ডেবল বুলি কয় মানে কি ৰিকমেণ্ডেড আপোনাৰ ভিডিঅ'টো কি কৰিব লাহে লাহে ডাউন পেলাই দিব
মানে কি আপোনাৰ যেতিয়া ভিডিঅ'বোৰ চাই ভাল পাব, 5 মিনিটৰ ভিডিঅ' দিছে আপুনি, কমচে কম 3 মিনিট বা 4 মিনিট ভিডিঅ'টো যদি চাই আপোনাৰ পাব্লিকে, তেতিয়া বা ইউটিউব বা ফেচবুক কোম্পানীয়ে ভাবে যে হয় তেওঁৰ ভিডিঅ'টোত কিবা এটা মানে আছে, সেইকাৰণে মানুহে চাইছে। কমচে কম 5 মিনিটৰ ভিডিঅ'টো 4 মিনিট বা 3 মিনিটৰ বা 4.5 মিনিটলৈকে চাইছে, কিবা এটাতো আছে ভিডিঅ'টো। চ' কি কৰিব, আপুনি যিটো ষ্টাইলৰ মানে যিটো টাইপৰ ভিডিঅ' বনাব, কমেডি হওক, ব্লগিং হওক, টেকনিকেল টাইপৰ হওক, যি হওক, তেতিয়া কি কৰিব, বোলে এইজন মানুহে এই ভিডিঅ'টো বনাইছে 5 মিনিটৰ ভিডিঅ', বহুতে মানে বেছিভাগেই ধৰক 3 মিনিট 4 মিনিটলৈকে চাইছে, কিবা নহয় কিবা এটাতো কণ্টেণ্টটোত আছে, কিবা এটা কথা আছে, সেইকাৰণে মানুহে ইমান দেৰিলৈকে চাইছে বুলি পেলাই কি কৰিব, তেতিয়া সেই লাইনৰ আপোনাৰ যি লাইনৰ আপোনাৰ কণ্টেণ্ট, ভিডিঅ' বুলি ক'ম, কণ্টেণ্ট মানে ভিডিঅ', যি লাইনৰ আপুনি ভিডিঅ' বনাই আছে, তেতিয়া কি কৰিব, যিসকলে তেনেকুৱা টাইপৰ ভিডিঅ' চাই ভাল পায়, তেতিয়া কি কৰিব, ফেচবুক বা ইউটিউব কোম্পানীয়ে অট'মেটিকলি, কথাটো কৈছোঁ, আমি বেলেগৰ ভিডিঅ' এটা চাই আছোঁ আৰু সেই ভিডিঅ'টো শেষ হোৱাৰ পিছত যেতিয়া আমি স্ক্ৰল কৰি দিওঁ, নেক্সট ভিডিঅ'টো কাৰ আহে, আমি যেনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ বা যেনেকুৱা বাতৰি চাই থাকোঁ, কেনেকুৱা কি চাই থাকোঁ, সেইটো ফেচবুক বা ইউটিউবে আমাৰ আইডিটোৰ লগত মেটচ কৰে, আমি কি চাই ভাল পাওঁ, তেতিয়া কি কৰিব, সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আমাক ৰিকমেণ্ডেড কৰিব। ঠিক আছে, এইখিনি কথা ভালকৈ ভাবি ল'ব। সেইকাৰণে মই ৰাতিপুৱাৰ ভিডিঅ'টোতো কৈছিলোঁ, আপোনালোকে কাৰো কথা গুৰুত্ব নিদি, এনেকুৱা পইচা পাতি নিদি মোক যোগাযোগ কৰিব, মোক এটকাও নালাগে। কিবা যদি ডাউট আছে, মোৰ কৈছোঁ নহয়, মোৰ ইউটিউব ফেচবুকত 80% নলেজ হৈ গৈছে এতিয়ালৈকে। এটা কথা কওঁ যে মোৰ ফেচবুক পেজটো কিন্তু মনিটাইজ হোৱা নাই, কিন্তু মোৰ যিখিনি নলেজ আছে, নলেজ মতে মই কৈছোঁ মোৰ 80% নলেজ আছে। আৰু এইমাত্ৰ কথাটো ক'লোঁ, মোৰ ফেচবুকত ইমান এটা আগ্ৰহ নাছিলে, সেইকাৰণে মই ইউটিউবত আজি বহুত বছৰৰ পৰা কাম কৰি আছোঁ, ইউটিউবত বহুতখিনি মোৰ নলেজ আছে। চ' এতিয়া মই জাষ্ট নতুনকৈ ফেচবুকত কাম কৰিব ধৰিছোঁ। চ' গতিকে কাকো এনেকৈ বেলেগৰ কথাত প্ৰলোভনত নগৈ, কাকো এটকাও নিদিয়াকৈ, সেইকাৰণে কৈছোঁ মোৰ ভিডিঅ' চাব নালাগে, বেলেগৰ ভিডিঅ' চাওক। আপোনাৰ কি প্ৰব্লেম হৈ আছে বা আপোনাক কি সহায় লাগে, কি হেল্প লাগে, সেইটো আপোনালোকে ফেচবুক নহয়, ফেচবুকতকৈ ইউটিউবত বেছিকৈ চাৰ্চ কৰি চালে পাব। ইউটিউবত চাৰ্চ কৰি যাব, আপোনাৰ প্ৰব্লেম কি, যিটো প্ৰব্লেম হৈ যায়, ফেচবুক হওক ইউটিউব হওক, চাৰ্চ কৰি যাব, হাজাৰ হাজাৰ ভিডিঅ' পাব, আৰু সেই ভিডিঅ'বোৰ চাব, আপোনাৰ কাকো এটকাও দিব দৰকাৰ নাই। আৰু সেইকাৰণে মই সেইদিনাখন কথা এটা কৈছিলোঁ যে আপোনালোকে চাওক, কথাটো কৈছোঁ, এক্সাম্পল আপোনালোকে মোকে কণ্টেক্ট কৰিলে, এতিয়া মই যিটো কথা কৈ আছোঁ, মই আপোনালোকক কেৱল কৈ গৈ থাকিম, আৰু আপোনালোকে নিজে ছেটিংছখিনি কৰি দি থাকিব, বা ছেটিংছখিনি কেনেকৈ কি কৰিব লাগে আপোনালোকে নিজে কৰিব, কেৱল মই কৈহে গৈ থাকিম, হয় বোলে এইটোৰ বিষয়ে, সেইটোত যাব, সেইটোৰ বিষয়ে, সেইখিনি হয়তো আপোনাৰ নলেজটো বাঢ়ি যাব, আৰু আপোনাৰ ওচৰ চুবুৰীয়াৰ বা লগৰ বন্ধু বান্ধৱী আপোনালোকে সেইখিনি সহায় নিজেই কৰিব পাৰিব, তেতিয়া মোক নহ'লে হ'ব। সেইটো কথা আপোনালোকে অকণমান ভাবি চাওক। কাৰণ কিয় মই সেইকাৰণে চাওক, মই যিকোনো বস্তু সদায় প্ৰুফ ৰাখোঁ। এইটো কৈছোঁ নহয়, মই লাইভ ভিডিঅ' ৰেকৰ্ড কৰিছোঁ, কথা পাতিছোঁ, আন এটা মোবাইলৰ লগত, যেনেকৈ মই এতিয়া আপোনালোকক এইটো মোবাইল দেখাই আছোঁ, আৰু এটা মোবাইলত মই ভিডিঅ' ৰেকৰ্ড কৰিছোঁ, ঠিক তেনেদৰে মই এইটো মোবাইলৰ পৰা কথা পাতিছোঁ, কথা পাতি সেইটো মোবাইলৰ পৰা মই সেইকাৰণে ভিডিঅ' ৰেকৰ্ড কৰি ৰখাইছোঁ। সেইকাৰণে মই আপোনালোকক প্ৰুফটো দিছোঁ। গতিকে আপোনালোকে এনেকুৱা হেৰিত কোনো ইউটিউবাৰৰ কথাত ভুল নাযাব, যিমান পাৰে ইউটিউবত চাৰ্চ কৰি চাওক। আৰু মই সেইকাৰণে কৈছোঁ, যিখিনি মোৰ বৰ্তমান নলেজ আছে, মই আপোনালোকক কণ্টেক্ট নাম্বাৰ দিছোঁ, মই আপোনালোকক সদায় সহায় কৰি যাম, মোক কোনো ধৰণৰ টকা পইচা এটা নালাগে। চ' গতিকে বন্ধুসকল, এনেকুৱা কথাত ভুল নাযাব। যিকোনো ক্ষেত্ৰত মোৰ নম্বৰটো দিয়া আছে, আৰু মোৰ ডিছক্ৰিপশ্যন বক্সতো নম্বৰটো দিয়া আছে। গতিকে আপোনালোকে মোক কণ্টেক্ট কৰিব, যিমান পাৰোঁ সহায় কৰি যাম। আৰু তেনেকুৱাই মাজে মাজে এনেকুৱা ভিডিঅ'বোৰ দি থাকিম বাৰু আপোনালোকৰ সহায়ৰ বাবে। কিন্তু সদায় এনেকুৱা মিছলিড বুলি ক'ম, মিছলিড যিবিলাকে কৰে, তেনেকুৱা ইউটিউবাৰৰ কথাত ভুল নাযাব আপোনালোকে।